সো নমস্কাৰ ফ্ৰেণ্ডছ, তহঁতৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ DLEDৰ যি এণ্ট্ৰেঞ্চ এক্সাম দিব বিচাৰে, যিহেতু মানে DLED কৰিব তেখেতৰ কাৰণে এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট জিকে ষ্টেটিক্স জিকেৰ এটা পাৰ্ট বুলি ক'ব পাৰোঁ। ডেমছ ভেৰি ইম্পৰ্টেণ্ট। ডেমছৰ ওপৰত, ৰিভাৰৰ ওপৰত, ডেজৰ ওপৰত, নেশ্যনেল পাৰ্কৰ ওপৰত, তাৰ ফেষ্টিভেলৰ ওপৰত, ফ্লক ডান্সৰ ওপৰত, এনেকৈ বহুতকেইটা কুৱেশ্যন এক্সামিনাৰে বনায়। তাৰ ভিতৰত এটা পাৰ্ট আমি ইয়াত কভাৰ কৰিম, ডেমছ বান্ধ বুলি ক'ব পাৰোঁ। বান্ধ অন উইচ দ্য ৰিভাৰ ইজ ভাংৰা নাংগল ডেমছ বিল্ড। ভাংৰা নাংগল বান্ধ কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? চাৰিটা অপশ্যন আছে, নিজে গেছ কৰা। ইয়াৰ এনচাৰটো হ'ব সতলজ। সতলজ ৰিভাৰ ভেৰি ইম্পৰ্টেণ্ট। সতলজ ৰিভাৰৰ ওপৰত ভাংৰা নাংগল ডেম নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যন, হীৰাকুণ্ড বান্ধ কোন নদীৰ ওপৰত নিৰ্মিত? হীৰাকুণ্ড ডেম ইজ বিল্ড অন উইচ ৰিভাৰ? হীৰাকুণ্ড ডেম ইজ বিল্ড ইন উইচ ৰিভাৰ? দ্যাটছ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। মহানদী। হীৰাকুণ্ড বান্ধটো কোন নদীৰ ওপৰত আছে? মহানদীৰ ওপৰত আছে। অ'কে, নেক্সট কুৱেশ্যন, থিহৰি বান্ধ কোন নদীৰ ওপৰত? থিহৰি মানে থমি যোৱা, এনেকা মানে প্ৰনাউন্সিয়েশ্যনটো জাষ্ট ভাবিব লাগে। থিহৰি। ভাগীৰথী ইম্পৰ্টেণ্ট। ভাগীৰথী ৰিভাৰৰ ওপৰত থিহৰি বান্ধ নিৰ্মাণ কৰা হৈছে। এতিয়া ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো SSC বহুত কেইবাৰ এক্সামত আহিছিল। চৰ্দাৰ সৰোবৰ ডেম ইজ বিল্ড অন উইচ ৰিভাৰ? চৰ্দাৰ সৰোবৰ বান্ধ কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? চৰ্দাৰ সৰোবৰ নৰ্মদা ৰিভাৰৰ ওপৰত এইটো নিৰ্মাণ কৰা হৈছে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। নাগাৰ্জুন ডেম यानी নাগাৰ্জুন সাগৰ বান্ধ কোন নদীৰ ওপৰত? কৃষ্ণা। এইটো ইম্পৰ্টেণ্ট হ'ব, কৃষ্ণা নদীৰ ওপৰত নাগাৰ্জুন ডেম। এইটো লোকেশ্যনটো মনত ৰাখিবা, ৰিভাৰটো মনত ৰাখিবা, নাগাৰ্জুন কৃষ্ণা। মানে এইটো এনেকৈ অলপ ট্ৰিক বনাই মুখস্থ কৰিব লাগে। নাগাৰ্জুন মানে নাগ মানে সাপ, নাগাৰ্জুন মানে নাগ। অ'কে, সাপ। এতিয়া সেই সাপে, গম পাইছা, এই সাপে মানে নাগৰ ওপৰত কোনে আছিল? কৃষ্ণ ভগৱানে আছিল না। তো ইছে কৰকে याद करना है। ओके, नेक्स्ट, विच इज द हाइएस्ट डैम इन इंडिया? ভাৰতৰ সৰ্বোচ্চ বান্ধ কোনটো? থিহৰি ডেম। থিহৰি ডেমটো সবতকৈ হাইয়েষ্ট বুলি, মানে সৰ্বোচ্চ, উচ্চতাৰ বহুত বেছি। ইয়াৰ থিহৰি ডেম। উইচ ইজ দ্য লংগেষ্ট ডেম ইন ইণ্ডিয়া? দ্য লংগেষ্ট ডেমটো মানে বেলেগ হ'ব। এটা হ'ল হাইটৰ কাৰণে থিহৰি, আৰু লংগেষ্ট মানে দীঘলটো হ'ব হীৰাকুণ্ড। অ'কে, ভাৰতৰ আটাইতকৈ দীঘল বান্ধটো হ'ল হীৰাকুণ্ড। তাৰপিছত উকাই বান্ধ কোন নদীৰ ওপৰত নিৰ্মিত? উকাই, তাপী নদী, তাপ্তি বুলি কয় অসমীয়াত, তাপ্তি নদীৰ ওপৰত উকাই বান্ধটো নিৰ্মিত কৰা হৈছে। নেক্সট কুৱেশ্যনটো, গান্ধী সাগৰ ডেম ভেৰি ইম্পৰ্টেণ্ট। গান্ধী সাগৰ ডেম চম্বল নদীৰ ওপৰত, চম্বল বুলি কয়। গান্ধী সাগৰ বান্ধ কোন নদীৰ ওপৰত নিৰ্মিত কৰা হৈছে? চম্বল। এইবিলাক গোটেইকেইটা বেছি নহয়, 15-20টা মান 30টা মান ইম্পৰ্টেণ্ট। এইবিলাক মানে মই ছিলেক্টেডখিনিহে লৈ আহিছোঁ। এইটোৱে লিখি লৈ এইটো এবাৰ ৰিভিজন কৰি গ'লে হ'ল এক্সামৰ আগত। এনেকুৱা মই ষ্টেটিক্সবিলাক বহুতকেইটা জিকে আছে, মই কভাৰ কৰিয়ে আছোঁ। এইটো লিখি ল'ব। ইংলিছৰ যেনেকৈ চিনোনিয়ামছ হ'ল, এণ্টনিয়ামছ হৈ গ'ল, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন হৈ গ'ল, প্ৰিপজিশ্যন হ'ল, নেৰেশ্যন হ'ল, এনেকুৱা বহুতকেইটা এটা তেখেতে দিয়ে। তাৰপিছত বাগলিহাৰ বান্ধ কোন নদীৰ ওপৰত? সেইটো হ'ল চেনাব। এইটো কিন্তু ইমান ইম্পৰ্টেণ্ট নহয়, 10 নম্বৰটো এৰিব পাৰে, এক্সামিনাৰে এইটো ইমান ফ'কাছ নকৰে। তাৰপিছত সেইটো SSC ডেমৰ MCQটো মই লৈ আছোঁ। SSCৰ মেক্সিমাম কুৱেশ্যনবিলাক তেখেতে দিয়ে। তাৰপিছত ৰিহাণ্ড বান্ধ কোন নদীৰ ওপৰত? সেইটো এনচাৰ হ'ব ৰিহাণ্ড। এইটো ৰিহাণ্ড বুলি ক'ব পাৰোঁ, এইটো মানে মুখস্থ হৈ যাব। নেক্সট, এইটো তুংভদ্ৰা বান্ধ
তুংভদ্ৰা ৰিভাৰ এইটো ডাইৰেক্ট মানে নামৰ লগত আৰু ডেমটো ৰিলেট হৈ আছে। তুংভদ্ৰাটো তুংভদ্ৰাৰ ওপৰতে নিৰ্মিত, সেইটো হ'ব। এতিয়া মেট্টুৰ বান্ধ, মেট্টুৰ ডেম কোন নদীৰ ওপৰত? কাবেৰী, ভেৰি ইম্পৰ্টেণ্ট, কাবেৰী, মেট্টুৰ। তাৰপিছত কৃষ্ণৰাজ, চ' কৃষ্ণৰাজ সাগৰ ডেম কোন নদীৰ ওপৰত? তো কৃষ্ণৰাজ, সেইটো হ'ব এনচাৰখিনি কাবেৰী, কৃষ্ণৰাজ কাবেৰী। তাৰপিছত সালাল বান্ধ কোন নদীৰ ওপৰত? সেইটো হ'ব চেনাব, সালাল বান্ধ 15 নম্বৰ চেনাব। তাৰপিছত পঞ্চেত বান্ধ কোন নদীৰ ওপৰত নিৰ্মিত? সেইটো হ'ব দামোদৰ ৰিভাৰ, অ'কে, দামোদৰ। তাৰপিছত মেথন বান্ধ, মৈথন বুলি কয়, মেথন, সেইটো হ'ব দামোদৰ ৰিভাৰ, অ'কে। ডেমৰ ওপৰত কিন্তু এটা কুৱেশ্যন আহে। ইন্দিৰা গান্ধী সাগৰ ডেম, ইন্দিৰা সাগৰ বান্ধ কোন নদীৰ ওপৰত নিৰ্মিত? নৰ্মদা ৰিভাৰৰ ওপৰত নিৰ্মিত, ইন্দিৰা সাগৰ ডেম, অ'কে। কোচি বেৰেজ কোন নদীৰ ওপৰত নিৰ্মিত? কোচি নদীৰ ওপৰত, এইটো মুখস্থ কৰিবা, কোচি। তাৰপিছত which dam is known as the temple of modern India, very important। কোনটো বান্ধক আধুনিক ভাৰতৰ মন্দিৰ বুলি কোৱা হয়? ইমান ধুনীয়া কুৱেশ্যন। ভাগৰা নংগল ডেম, কি বুলি কোৱা হয়? ভাগৰা নংগল ডেম আধুনিক ভাৰতৰ মন্দিৰ বুলি কোৱা হয়, টেম্পল অফ মডাৰ্ণ ইণ্ডিয়ান, ভাগৰা নংগল ডেম। এইটো কুইকলি ৰিভিজন কাৰণে যিটো SSCত আহিছে, ভাংগৰা নংগল সতলজ ৰিভাৰ হ'ব, ডাইৰেক্ট শ্বৰ্টলি ৰিভিজন। তাৰপিছত ডেমৰ ৰিভাৰ, হীৰাকুণ্ড, মহানদী এনেকৈ লিখিলে হ'ল। টিহাৰী, ভাগীৰথী, চৰ্দাৰ সৰোবৰ, নৰ্মদা, নাগাৰ্জুন, কৃষ্ণা, উকাই, তাপ্তি, গান্ধী সাগৰ, চম্বল, ৰঞ্জিত সাগৰ, ৰাবি, স্লাছ, চেনাব, এইবিলাক লিখি ল'ব তহঁতে, এইবিলাকে মেইন, বা আগৰটো লিখিলে হ'ল ইমানে। এতিয়া মই বেলেগ এটা ভিডিঅ' বনাই আছোঁ, এইটো হ'ল ৰিভাৰৰ ওপৰত তেখেতে দি, মানে এইটো হ'ল কুইক ৰিভিজন এণ্ড শ্বৰ্ট ৰিভিজন, আৰু ষ্টেটিক্সটো কভাৰ হৈ যাব। জিকেৰ ভিতৰত মানে মই মোটামুটি এনেকৈ কভাৰ কৰিম, তোমালোকে 15-20টা জিকে 100% মানে তাৰ ভিতৰত আহিব। চ' ইয়াৰ কাৰণে মই ক'লোঁ চেনেলখিনি ছাবস্ক্ৰাইব কৰি ৰাখিবা, তহঁতৰ নিজৰ সুবিধা হ'ব। মোৰ নিজৰ বহুত এক্সপিৰিয়েঞ্চ আছে, মই এবাৰ কিন্তু DLED এক্সামটো পাছ কৰা নাই, 3-4বাৰ পাছ কৰিছোঁ। মই এনে গৈ দি থাকোঁ, 3-4বাৰ পাছ কৰিছোঁ। চ' ইয়াৰ কাৰণে মই কৈ আছোঁ যে তাৰ কুৱেশ্যনবিলাকৰ পেটাৰ্ণবিলাক কি, আৰু তেখেতে মানে কুৱেশ্যন এনচাৰটো আমাৰ মানে কুৱেশ্যন পেপাৰটো ঘৰত আনিব নিদিয়ে। ইয়াৰ কাৰণে মই ক'লোঁ মোৰ এনেকুৱা বহুত নলেজ আছে, মানে আইডিয়া আছে, এনালাইচিছ কৰিছোঁ মই বুলি। ইয়াৰ কাৰণে মই কৈ আছোঁ যে কাৰ ওপৰত কেনেকৈ কুৱেশ্যন দিব।